হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল। যোৱাকালি দাখিল কৰা অসম বিধানসভাৰ 2021-22ৰ বাজেটৰ যিখিনি মূল কথা সেইখিনি আমি এই ভিডিঅ'টিত সম্পূৰ্ণৰূপে আলোচনা কৰিম। কথাখিনি ইংৰাজীত লিখা থাকিব যদিও অসমীয়াত সুন্দৰভাৱে ব্যাখ্যা কৰাৰ চেষ্টা কৰিম। পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথমখন বাজেট মহিলা বিত্তমন্ত্ৰী, অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী সন্মানীয় অজন্তা নেওগ বাইদেৱে দাখিল কৰে। এই বাজেটখনত 566 কোটি টকা ঘাটি বাজেট হিচাপে দাখিল কৰা হয় আৰু কোনো নতুন টেক্স ইয়াত লগোৱাৰ পৰা বিৰত থাকে। বাজেটৰ এটা পৰম্পৰা হ'ল আগদিনাখন অৰ্থনৈতিক সমীক্ষা দাখিল কৰে, কিন্তু বাজেটতো উল্লেখ কৰিছে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট GSDP, যিটো 11.22% বাঢ়িছে বিগত 5 বছৰত। ফিস্কেল ডেফিচিট, যিটো ৰাজকোষীয় ঘাটি বাজেট বুলি কোৱা হয় বা ঘাটি, পাৰ্চেণ্টেজত কিমান সেইটো বৰ্তমান 0.19% হ'ব বুলি আশা কৰা হৈছে। যোৱা বছৰ আছিলে 0.33%। লগতে টোটেল যিটো বাজেটৰ এমাউণ্ট সেইটো হ'ল 2,89,367 কোটি টকা, যিটো 1.12% যোৱা বছৰতকৈ কম। যোৱা বছৰ আছিলে 2,92,660 কোটি টকা। টেক্স কালেকশ্যন হৈছে 3,501 কোটি টকা 2020-21ৰ প্ৰথম 3 মাহত, অৰ্থাৎ ক'ভিডৰ সময়ত এইটো অলপ বাঢ়িছে সংখ্যাত। তাৰপিছত সৰ্বাধিক সংখ্যক এল'কেশ্যন কৰিছে 9,389 crore প্ৰাইমেৰী এডুকেশ্যনৰ কাৰণে, প্ৰাথমিক শিক্ষাৰ কাৰণে সৰ্বাধিক ব্যয় কৰা হৈছে। 8,023 কোটি টকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰণে দিছে, যিটো 2 নম্বৰত আছে। তৃতীয়ত আছে 5,556 কোটি টকাৰে অসমমালা যিটো প্ৰজেক্ট আছে ভাৰতমালাৰ লগত মিলাই ৰাস্তা বনোৱাৰ কাৰণে, সেইটো PWD বিভাগক দিছে। সেইটো বৰ্তমান লোক নিৰ্মাণ বিভাগ বুলি নাম দিয়া হৈছে। আৰু প্ৰথমে এটা ভাল খবৰ দিছে, যিটো ইলেকশ্যনৰ ইস্তাহাৰত আছিলে, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ কাৰণে আছাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম বুলি এটা আঁচনি লৈছে। কেটেগৰী 1ত কোনসকল লোকে ৰিলিফ পাব? এইটো যিসকলে ৰেগুলাৰ পে'মেণ্ট কৰি আছে, কোনো বিৰতি নোহোৱাকৈ বেংকৰ নিয়ম অনুসৰি দি আছে, 25,000 টকা তেওঁলোকক ৰিলিফ দিব। কেটেগৰী 2ত আছে 1ৰ পৰা 89 দিন, অৰ্থাৎ 90 দিনতকৈ তলত, 3 মাহতকৈ তলত যিসকলে দিয়া নাই তেওঁলোকে প্ৰথম কিস্তি দিয়া আৰম্ভ কৰিব লাগিব, ইনষ্টলমেণ্ট দিয়া আৰম্ভ কৰিব লাগিব। তেতিয়া কি কৰিব? তেওঁলোকক 25,000 টকা ৰিলিফ দিব। অৰ্থাৎ 2 নম্বৰ কেটেগৰীটো আপোনালোকে বুজি পাইছে। 3 নম্বৰ কেটেগৰীত NPA একাউণ্ট হৈছে যিবিলাক, অৰ্থাৎ নন পাৰফৰ্মিং এছেট বুলি বেংকে যিবোৰ ডিক্লেয়াৰ কৰিছে, অৰ্থাৎ যিসকলে সম্পূৰ্ণ ঘূৰাই দিয়া বন্ধ কৰিছে, তেওঁলোকে আবেদন কৰিব লাগিব আৰু যোগ্যতাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব। এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই গোটেই কথাখিনি, কমিটি এখন বনাই দিছে, সেই কমিটিয়ে যি ধৰণে কয় সেই ধৰণে হ'ব। 12,000 টকা লাগিব মুঠতে, 12,500 বা 12,000 টকা মুঠতে এই কাৰ্যৰ কাৰণে লাগিব। তাৰে 7,500 কোটি টকা চৰকাৰে দিব আৰু 4,000 কোটি টকা যি বেংকে বা মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে দিছে তেওঁলোকে পোনে পোনে বেনিফিচিয়াৰীসকলক দিব। তেওঁলোকৰো এটা বাধ্যবাধকতা আছে কাৰণে এইখিনি তেওঁলোকে দিব। লগতে এটা বহুত ধুনীয়া এটা অপশ্যন ৰাখিছে, ফেইথ এণ্ড কালচাৰৰ এটা ডিপাৰ্টমেণ্ট বনাব, ইণ্ডিজিনাছ ফেইথ এণ্ড কালচাৰ, যিটো স্থানীয় আমাৰ ট্ৰাইবেল লোকসকল বা জনগোষ্ঠীসকলৰ এটা ডিপাৰ্টমেণ্ট খোলা হ'ব। আৰ্কিঅ'লজি ডিপাৰ্টমেণ্ট, মিউজিয়াম ডিপাৰ্টমেণ্ট আৰু হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰিয়ান ডিপাৰ্টমেণ্ট, এই 3টা মিলাই এটা বিভাগেই কৰা হ'ব গোটেই অসমতে। ইয়াৰ পিছত অন্য এটা উল্লেখযোগ্য হ'ল তামোলপুৰক নতুন জিলা ঘোষণা কৰিব। তামোলপুৰ ক'ত আছে? বাক্সা জিলাত আছে। বাক্সা জিলাৰ ই এটা মহকুমা হয়। তামোলপুৰক নতুন জিলা কৰিলে 35 সংখ্যক জিলা হ'ব অসমত। আৰু মাইনৰিটি লোকসকলৰ কাৰণেও দিছে মহিলা 8খন কলেজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, সংখ্যালঘু লোকসকলৰ কাৰণে 8খন, মহিলাসকলৰ কাৰণে বিশেষকৈ। তাৰপিছত তেজস্বী নৱধি তামাছটো এডু ইনফ্ৰা ফাণ্ডছ, ইয়াৰ অধীনত
কেইখনমান বিশ্ববিদ্যালয় আমাৰ ইয়াত প্ৰতিষ্ঠা কৰি থকা হৈছে। তাৰে মাজুলীত আছে ইউনিভাৰ্চিটি অফ কালচাৰ, হোজাইত আছে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি, ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালাত আছে, মাধৱদেৱ ইউনিভাৰ্চিটি নাৰায়ণপুৰত বনাই আছে, বীৰাংগনা সতীসাধনী ষ্টেট ইউনিভাৰ্চিটি গোলাঘাটত আছে, অনিৰুদ্ধ স্পৰ্ট ইউনিভাৰ্চিটি চাবুৱাত আছে। এই কথাকেইটা যিসকলে পৰীক্ষা দিবলৈ বিচাৰে গভৰ্ণমেণ্ট জবৰ কাৰণে তেওঁলোকে এই ইউনিভাৰ্চিটিকেইখন ক'ত বনাই আছে সেইটো কথা মনত ৰাখিব। ইয়াতে চাই ল'ব আপোনালোকে ভালদৰে, মনত ৰাখিব। তাৰপিছত আছাম কালচাৰেল কমপ্লেক্স টু বি ছেট আপ ইন নিউ দিল্লী। নিউ দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প এটা স্থাপন কৰিব, লগতে নতুনকৈ এটা ভৱন নিৰ্মাণ কৰিব, অসম ভৱন। কলিকতাতো এটা অসম ভৱন হ'ব বুলি কৈছে, পুডুচেৰীত এটা অসম ভৱন হ'ব বুলি কৈছে। এইখিনি নিঃসন্দেহে অসমীয়া সংস্কৃতি আৰু অসমীয়া সমাজৰ কাৰণে ভাল কথা। The government has also proposed to set up a state university in Karbi Anglong district. ডিফুৰ যিখন চৰকাৰী কলেজ আছে সেইখনক ইউনিভাৰ্চিটিলৈ হয়তো আপগ্ৰেড কৰিব পাৰে। কাৰ্বি আংলঙত ৰাজ্যিক ইউনিভাৰ্চিটি এখন হ'ব তাত। নতুন 3খন পলিটেকনিক হ'ব, হাজো, মাজুলী আৰু টিংখঙত হ'ব বুলি বাজেট প্ৰভিজনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য কথা হ'ল এবছৰতেই কথাখিনি নহয়, হয়তো 3-4 বছৰ 5 বছৰ লাগিব। নিউ ডিভিজন উইল বি ক্ৰিয়েটেড ফৰ বড়োলেণ্ড এৰিয়া। বড়োলেণ্ডৰ কাৰণে এটা নতুন ডিভিজন খোলা হ'ব বুলি কৈছে। কি ধৰণৰ খোলা হ'ব এই ডিটেইল কোৱা হোৱা নাই, গতিকে এইটো পিছত গম পোৱা যাব। 4 নিউ আছাম পুলিচ বেটেলিয়ন উইল বি এষ্টাব্লিছড। 4টা আছাম পুলিচৰ বেটেলিয়ন গঠন কৰিব আৰু ফৰেনচিক লেবৰেটৰী 4টা স্থাপন কৰিব। লগতে নাৰ্কটিক কণ্ট্ৰল ব্যুৰ, ড্ৰাগছ কণ্ট্ৰলৰ কাৰণে এটা সংস্থা বনাব বুলি কৈছে। 10টা নতুন কামাণ্ডো বেটেলিয়ন বনাব বুলিও বাজেটত উল্লেখ কৰা হৈছে। 50টা বৰ্ডাৰ পুলিচ ষ্টেচন বনাব। ক'ত বনাব? আন্তঃৰাজ্যিক সীমাত, যিদৰে মিজোৰাম আৰু অসমৰ ক্লেছ হৈ থাকে, নাগালেণ্ডৰ লগত ক্লেছ হৈ থাকে, এইখিনি কণ্ট্ৰল কৰিবৰ কাৰণে 50টা নতুন বেটেলিয়ন বনাব বুলি কৈছে। মাল্টি ডিচিপ্লিনাৰী স্পৰ্টছ কমপ্লেক্সেছ টু বি ছেট আপ ইন ডিফাৰেণ্ট পাৰ্টছ অফ ষ্টেট। ৰাজ্যৰ বিভিন্ন জিলাত, সদৰত বিশেষকৈ কিছুমান স্পৰ্ট কমপ্লেক্স বনাব, য'ত বিভিন্ন ধৰণৰ খেলা ধূলাৰ ষ্টেডিয়াম থাকিব, লগতে সা সুবিধা থাকিব তাত। স্মাৰ্টফোন দিব বুলি কৈছে, যিটো ডিজিটেল গেপ, অৰ্থাৎ 9-10ৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ গেপ নাথাকিবৰ কাৰণে, তেওঁলোকে যাতে সুকলমে অনলাইন শিক্ষা ল'ব পাৰে, তাৰ কাৰণে স্মাৰ্টফোন 8 লাখ ষ্টুডেণ্টক দিব বুলি কৈছে, 9 আৰু 10ৰ। লগতে স্বাস্থ্যজনিত কাৰণত 6ৰ পৰা 12লৈকে চেনিটাৰী নেপকিন ফ্ৰীকৈ দিম বুলি কৈছে। চেনিটাৰী নেপকিন ফ্ৰীকৈ দিব বা পইচা দি দিব তেওঁলোকক একাউণ্টছত, আগতে যিদৰে দিয়ে তেওঁলোকে কিনি ল'ব পাৰিব হয়তো। 1 লাখ ভেকেঞ্চি ক্ৰিয়েট হ'ব বুলি কৈছে, যিটো আগৰ পৰা কৈছে 48টা ডিপাৰ্টমেণ্টত থাকিব। কি ডিপাৰ্টমেণ্ট? হাইয়েষ্ট এডুকেশ্যনত থাকিব, শিক্ষাত, স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা 2 নম্বৰত, হোম এণ্ড পলিটিকেলত 3 নম্বৰত, পশুপালন 4 নম্বৰত, পঞ্চায়তত তাৰপিছত থাকিব, এনভাইৰনমেণ্ট আৰু ফৰেষ্টত থাকিব তাৰপিছত, আৰু PWD যিটো লোক নিৰ্মাণ বুলি বৰ্তমান নাম দিছে, তাতো ভালে সংখ্যক নিয়োগ সৃষ্টি কৰিব বুলি কৈছে। ক'ভিডৰ কাৰণে কিছুমান ৰিলিফ দিব। 1 লাখ টকা প্ৰতিটো পৰিয়ালক দিব যিসকলে মেম্বাৰ হেৰুৱাইছে, এজন বা অধিক মেম্বাৰ যদি হেৰুৱাইছে ক'ভিডৰ সময়ত 1 লাখকৈ তেওঁলোকক দিব বুলি কৈছে। 3500কৈ প্ৰতি শিশুক দিব 15 বছৰ তলৰ, যাৰ ক'ভিডত মাতৃ পিতৃ সকলো হেৰাইছে, আৰু তেওঁলোকক লেপটপ দিব, আৰু অনাথসকলক কস্তুৰবা গান্ধী আদি অনাথ আশ্ৰমত ৰখাৰ ব্যৱস্থা চৰকাৰে কৰিব। লগতে 2.5 লাখকৈ বিধৱাসকলক দিছে, যিসকলৰ স্বামী ক'ভিডত মৃত্যু হৈছে। গতিকে এইকেইটা ক'ভিডৰ কাৰণে। লগতে আৰু এটা আছে, যিসকলে বিশেষকৈ পদপথৰ ব্যৱসায়ী বা এনেকুৱা ধৰণে গ্ল'বেল পেণ্ডেমিকটোৰ কাৰণে, অতিমাৰীৰ কাৰণে যি কাম কৰিব পৰা নাই, তেওঁলোকক 10,000কৈ টকা PMSVA নিধি স্কীমৰ অধীনত, লগতে অসম চৰকাৰে মিলাই 10,000কৈ তেওঁলোকক দিব, যিসকল পদপথৰ ব্যৱসায়ী, স্মল বিজনেছ এণ্ড ক্ৰাফ্টছমেন। অসম মালাৰ অধীনত 4টা মেজৰ ৰোডৱে বনাব। সেইকেইটা হ'ল ৰূপসী বিমানবন্দৰ, ধুবুৰীত যিটো আছে তালৈ যোৱা, মিছামাৰী তেজপুৰৰ এটা ৰুট, আৰু লখিমপুৰ আৰু বেবেজিয়াৰ মাজত এটা ৰুট, আৰু ধলপুৰ গহপুৰৰ এটা ৰুট। এই 4টা ৰুট বনাব বুলি কৈছে। 250 কিলোমিটাৰ ASRIP অৰ্থাৎ আছাম ছেকেণ্ডাৰী ৰুট ইম্প্ৰুভমেণ্ট স্কীমৰ আণ্ডাৰত বনাব, আৰু 313 কিলোমিটাৰ আছাম ৰুট নেটৱৰ্ক ইম্প্ৰুভমেণ্ট প্ৰজেক্টৰ আণ্ডাৰত বনাব। এই 2টা প্ৰজেক্ট PWDৰ আণ্ডাৰত, যিটো লোক নিৰ্মাণ বিভাগ বৰ্তমান, তাৰ আণ্ডাৰত 2টা প্ৰজেক্ট আছে। এটা কোনে ফাণ্ড কৰে? যিটো
ছেকেণ্ডাৰী ৰুট সেইটো এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক, যাৰ হেডকোৱাৰ্টাৰ চাইনাত আছে, আৰু ইটো এছিয়ান ডেভেলপমেণ্ট বেংক, যাৰ হেডকোৱাৰ্টাৰ মেনিলাত আছে, ফিলিপাইনছৰ মেনিলাত। তেওঁলোকে প্ৰজেক্টটো ফাণ্ড কৰে। 1000 কিলোমিটাৰ এম্বেকমেণ্ট বনাব, মথাউৰি, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ কাষে কাষে, লগতে ৰাস্তাও যাতে হয়। আৰু অসমত বৰ্তমান 5000 কিলোমিটাৰ মথাউৰি আছে, 1000 যোগ হ'লে 6000 হ'ব। ছেটিং আপ অফ এগ্ৰিকালচাৰ কমিশ্যন, এটা এগ্ৰিকালচাৰ কমিশ্যন বনাব যাতে এগ প্ৰডাকশ্যন, মিল্ক প্ৰডাকশ্যন আৰু গাহৰিৰ মাংস উৎপাদনৰ কাৰণে বৈজ্ঞানিকভাৱে ব্যৱস্থা কৰিব পৰা হয়। তাৰ কাৰণে এটা এগ্ৰিকালচাৰ কমিশ্যন ছেটআপ কৰিছে। পদ্ম হাজৰিকাদেৱক কেবিনেট ৰেংক দি এটা কমিটিও বনাই দিছে। সেই কমিটিটো কিয় বনাইছে? গৰুসুতিত 9.60 কোটি টকা, চিপাঝাৰৰ, দৰং জিলাৰ চিপাঝাৰৰ গৰুসুতিত 77,000 বিঘা ভূমিত কৃষি কাৰ্য কৰিবলৈ প্ৰজেক্ট বনাইছে। ইতিমধ্যে জৰীপো সম্পন্ন হৈ গৈছে, তাত বেদখলমুক্ত কৰি এইটো সম্পন্ন কৰিছে। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আছিলে যিটো বনাইছিলে আগতে, তাৰ জৰিয়তে টাটা ট্ৰাষ্টৰ লগত লগ লাগি এইটো কৰিছে। ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, মঙলদৈ, কোকৰাঝাৰ, যোৰহাট, গুৱাহাটী, শিলচৰ আৰু ডিফুত 2022 চনৰ ভিতৰত যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ কৰিব বুলি কৈছে টাটা ট্ৰাষ্টৰ লগত লগ লাগি কেঞ্চাৰ কেয়াৰৰ কাৰণে। লগতে 5খন নতুন মেডিকেল কলেজৰ কথা ক'লে। নতুনকৈ 5খন, গোলাঘাটত, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত। তামুলপুৰ যিখন জিলা হ'ব বাক্সাৰ, তাত 1000টা ছাব চেণ্টাৰক, হেল্থ ছাব চেণ্টাৰক হস্পিটেললৈ উন্নীত কৰিব বুলি বাজেটত ধাৰ্য কৰিছে। 1000 হেল্থ ছাব চেণ্টাৰ্ছ টু বি আপগ্ৰেডেড টু হস্পিটেল। আজগড় ৱাইল্ড লাইফ চেংচুৰী গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে। ৱাইল্ড লাইফ চেংচুৰী বন্যপ্ৰাণী অঞ্চল হিচাপে ঘোষণা কৰিব। তাৰ কাষতে পঞ্চৰত্ন আছে। পঞ্চৰত্ন এইটো এটা বন্যপ্ৰাণী অঞ্চল। ইয়াত কি হয়, হাতীৰ খুব বিচৰণ হয়। লগতে ৱাইল্ড লাইফ ছাফাৰী এণ্ড ৰেস্কিউ চেণ্টাৰ ডিব্ৰুগড় আৰু শিলচৰত, চিৰিয়াখানা, জুলজিকেল পাৰ্ক বা চিৰিয়াখানা, তাত 2খন বনাব বুলি কৈছে। ক'ত ক'ত? শিলচৰ আৰু ডিব্ৰুগড়ত। ড্ৰোনছ টু বি ডিপ্লয়ড, ড্ৰোন এপ্লাই কৰিব বুলি কৈছে। কিয়? পাহাৰৰ যি বেদখল হয়, পাহাৰৰ বেদখল, গুৱাহাটীক সেউজীয়াকৰণ কৰিব বুলি কৈছে। গুৱাহাটীৰ পাহাৰবিলাকক মুক্ত কৰিব বুলি কৈছে বেদখলৰ পৰা, আৰু ড্ৰোনৰ জৰিয়তে চাব। ছায়েন্স এণ্ড টেকনলজিৰ কাৰণে ইউজ অফ নেচাক, নেচাক মানে কি? নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো মেঘালয়ৰ উমিয়ামত আছে, ডিপাৰ্টমেণ্ট অফ স্পেচ ইণ্ডিয়াৰ আৰু নৰ্থ ইষ্ট কাউন্সিলে এইটো বনাইছে, ইয়াৰ কাৰণে যত্ন কৰিব। লগতে 134খন ইক'লজিকেল টাস্ক ফ'ৰ্চ বনাব বুলি কৈছে। কিয়? বনাঞ্চল ধ্বংস ৰোধ কৰাৰ কাৰণে আৰু পুনৰ বনানীকৰণৰ কাৰণে, ফৰ এফৰেষ্টেশ্যন পাৰ্পাজেছ। জিঅ'গ্ৰাফিকেল এৰিয়া অফ ওৰাং নেশ্যনেল পাৰ্ক, ওৰাঙৰ মাটিকালি মাত্ৰ 78 স্কোৱাৰ কিলোমিটাৰ। ই আছে শোণিতপুৰ আৰু ওদালগুৰিত, গতিকে ইয়াৰ মাটিকালি বঢ়াব বুলি কৈছে। লগতে 100 বছৰীয়া যি পুৰণা এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে তেওঁলোকক সাহায্য দিব বুলি কৈছে, ফাইনেন্সিয়েল পেকেজ। 100 বছৰৰ পুৰণি যিবিলাক অনুষ্ঠান আছে, শিক্ষামূলক অনুষ্ঠান। সৈনিক স্কুল গোৱালপাৰাত থকালৈ অসম চৰকাৰে সাহায্য দিব, ভাৰত চৰকাৰে দিয়ে। লগতে গোলাঘাটতো এখন সৈনিক স্কুল প্ৰতিষ্ঠা হ'ব বুলি উল্লেখ কৰিছে বাজেটত। সোণালী শৈশৱ বিকশিত অসম, ই এখন অতি অভিলাষী আঁচনি, ফ্লেগশ্বিপ স্কিমৰ ভিতৰত পৰে। ইয়াৰ আণ্ডাৰত কি আহে? 1000টা মডেল অংগনবাদী চেণ্টাৰ বনাব বুলি কৈছে, য'ত ইলেক্ট্ৰিফিকেশ্যন থাকিব, পিয়'ৰ ৱাটাৰ থাকিব, ড্ৰিংকিং ৱাটাৰ, ছবি অঁকা থাকিব, শিশুৱে খেলিব পাৰিব। এইটো এটা 1000 মডেল বনাব বুলি কৈছে। তাৰপিছত ইলেক্ট্ৰিফিকেশ্যন কৰিব বুলি কৈছে, অৰ্থাৎ 48,000টা অংগনবাদী কেন্দ্ৰত আৰু 13,000খন প্ৰাইমেৰী স্কুলত ইলেক্ট্ৰিফিকেশ্যন, বৈদ্যুতিক সংযোগ কৰিব, কমপ্লিট কৰিব বুলি কৈছে। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উন্নয়নৰ কাৰণে শিপিনীসকলক আৰ্ট ফেড আৰু AGMCয়ে কৌশল শিকাব বুলি কৈছে। লগতে আৰু কেইটামান সিদ্ধান্ত লৈছে, যিকেইটা হ'ল এয়াৰপৰ্ট, অসম ভৱন, এইবিলাকৰ পৰা পোনপটীয়াকৈ চৰকাৰে শিপিনীৰ পৰা বস্তু কিনিব বুলি কৈছে। স্কিল ডেভেলপমেণ্ট আৰু তেওঁলোকৰ বস্তু, লগতে ই-কমাৰ্চ পৰ্টেল এটা লঞ্চ কৰিব। অৰুণোদয়ৰ মাহ বুলি এটা মাহ ঘোষণা কৰিব। লগতে যিসকল বেনিফিচিয়াৰী আছে, যিসকলে পাইছে তেওঁলোকৰ ঘৰত লোগো লগাব বুলি কৈছে। ইয়াৰ পৰা দুৰ্নীতি ৰোধ হ'ব। লগতে 830 টকাৰ পৰা 1000 টকালৈ বঢ়াই দিব বুলি কৈছে।
2000 গিৰ কাউচ আনিব বুলি কৈছে। গিৰ কাউচ কি? উন্নত প্ৰজাতিৰ গাই গৰু। এইটো এটা হাইব্ৰিড প্ৰজাতিৰ গাই গৰু হয়। ইয়াৰ পৰা গাখীৰৰ উৎপাদন বহুত ভাল হয়। সেইকাৰণে অসমৰ দুগ্ধ উৎপাদনৰ কাৰণে এইটো ব্যৱস্থা কৰিব বুলি কৈছে। আৰু কেইটামান কথা কৈছে যে 80 পৰা 90% গাই গৰু উৎপাদন কৰিব কৃত্ৰিম শুক্ৰাণু প্ৰয়োগ কৰি। 80 পৰা 90%। এইটো কিয়? দুগ্ধ উৎপাদনৰ কাৰণে মূলতঃ। এতিয়া কৈছে যে 50,000 প্ৰথম গাই গৰুক এইটো কৃত্ৰিম শুক্ৰাণু দিব আৰু 12,000 গাই গৰু ইয়াৰ পৰা জন্ম হ'ব বুলি কৈছে এবছৰত। তেনেকৈ প্ৰতি বছৰে 50,000কৈ তেওঁলোকে কৰিব বুলি কৈছে বাজেটত। চাহ বাগিচাৰ লোকসকলৰ কাৰণে হাউচ হোল্ড টেপ কানেকশ্যনছ, অৰ্থাৎ টেপৰ জৰিয়তে ঘৰত যাতে পানী পায়, নল সে জল বুলি ভাৰত চৰকাৰৰ ইয়াৰ এটা আঁচনি আছে, কিন্তু অসম চৰকাৰে নিজাকৈ ব্যৱস্থা কিছুমান কৰিব। লগতে ইলেক্ট্ৰিচিটি বিল ফ্ৰী দিব বুলি কৈছে আৰু কেমিকেলবিলাক যিবিলাক লাগে সাৰ এইবিলাকৰ কাৰণেও ৰেহাই দিব বুলি কৈছে। উজনি অসমৰ বাগিচাসমূহৰ প্ৰায় 2 লাখ পৰিয়ালক ঘৰে ঘৰে গেছ পাইপৰ জৰিয়তে দিব বুলিও বাজেটত উল্লেখ কৰা হৈছে। লগতে আদিবাসীসকলৰ কাৰণে নতুন কলাক্ষেত্ৰ স্থাপন হ'ব বুলি কৈছে। হয়তো ডিব্ৰুগড়ত হ'ব এই কলাক্ষেত্ৰ। আৰু তেওঁলোকৰ যি হাজিৰা সেয়াত 38 টকালৈ বৃদ্ধি কৰা হৈছে বুলি বাজেটত উল্লেখ কৰিছে। এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নৰিছমেণ্ট এছিষ্টেণ্ট, অন্ন, এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নৰিছমেণ্ট এছিষ্টেন্স, এই আঁচনিৰ অধীনত যিসকল লোক পদপথত নোখোৱাকৈ থাকে তেওঁলোকক NGOৰ জৰিয়তে খাদ্য বনাই দিব বুলি কৈছে। লগতে এটা অতি উল্লেখযোগ্য আঁচনি ঘোষণা কৰিছে সুনীল বিপ্লৱ, ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, ব্লু ৰিভলিউশ্যন বা সুনীল বিপ্লৱ, যিটো ভাৰতবৰ্ষত ইতিমধ্যে আৰম্ভ হৈ গৈছিলে। সেইটো অসমত কিদৰে কৰিব? 10,000 ভিলেজত, 10,000 গাঁৱত প্ৰথম অৱস্থাত খন্দাব বুলি কৈছে 2020-21। 50,000 মেট্ৰিক টন ফিছ ইয়াৰ জৰিয়তে মাছ উৎপাদন হ'ব বুলি ভাবি লৈছে। আৰু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ইয়াক আনিছে। ইয়াৰ আগত এটা আছিলে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, আৰু গাঁওবিলাকত কমিউনিটি বেচিছত এখন গাঁৱত এটাকৈ পুখুৰী খন্দাব বুলি এই আঁচনিত কোৱা হৈছে। লগতে যি শান্তি চুক্তি লৈ আহিছে NDFB, তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব বুলি কৈছে। শিৱসাগৰক ঐতিহাসিক স্থল ঘোষণা কৰিব, বিশেষকৈ টাই আহোমৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কাৰণে এটা ফাণ্ড ঘোষণা কৰা হৈছে। এপল যি বস্ত্ৰ উদ্যোগ আছিলে, তেওঁলোকৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ ল'বলৈ আৰু যিখিনি সা সুবিধা দিব লাগে দি তাত অন্য উদ্যোগ স্থাপন কৰাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। নগাঁৱৰ যি শিলঘাট মৰাপাটৰ কল আছে, সেইটোক পুনৰুজ্জীৱিত কৰাৰ কাৰণে প্ৰয়াস কৰিব। গ্ৰাম্য অৰ্থনীতিৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু ই লোকসকলক স্বাৱলম্বী কৰাত ভূমিকা ল'ব পাৰে। লগতে অসম চুক্তিৰ মতে যি অসম আন্দোলনত মৃত্যু হৈছিলে 5 লাখ টকাকৈ দিব শ্বহীদসকলক, আৰু যিসকলে বুলেট খাইছিলে বা ঘাইল হৈছিলে তেওঁলোকক 2 লাখ টকাকৈ দিব বুলি বাজেটত ঘোষণা কৰিছে। অসমৰ পৰ্যটনৰ বিকাশৰ কাৰণে প্ৰায় 74 কোটি টকা ধাৰ্য কৰিছে। কি কি ইয়াত আছে পৰ্যটনৰ কাৰণে আমি অলপ ইয়াত সংযোগ কৰিব বিচাৰিছোঁ। সেয়া হ'ল কামাখ্যা ৰেলৱে ষ্টেচন আৰু কামাখ্যা টেম্পলৰ মাজত ৰ'পৱে বনাব বুলি কৈছে। কামাখ্যা ৰেল ষ্টেচন আৰু কামাখ্যা মন্দিৰৰ মাজত, যাতে কামাখ্যা মন্দিৰলৈ অহা যোৱা কৰাত সুবিধা হয়। তাৰপিছত আৰু এটা উল্লেখযোগ্য হ'ল দীঘলী পুখুৰী আৰু শৰাইঘাট হ্ৰদ আৰু আমিন গাঁৱত মডাৰ্ণ যাত্ৰী নিবাস, এইবিলাক তাত স্থাপন কৰিব বুলি কৈছে। শিৱসাগৰকতো ঐতিহাসিক জেগা ঘোষণা কৰিবই। লগতে আমাৰ আলহী বুলি এটা স্কিম বনাব, যাতে মানুহৰ ঘৰে ঘৰে পৰ্যটকসকলক ৰাখিবলৈ সুবিধা কৰি দিয়ে আৰু তাৰ পৰা যাতে গ্ৰাম্য অৰ্থনীতিৰ লগতে অসমৰ লোকসকলৰো বেনিফিট হয়, লগতে বাহিৰৰ মানুহসকলেও যাতে ভাল পায়। এইখিনি বাজেটৰ মূল প্ৰভিজন। থেংক ইউ ভেৰি মাছ ফ্ৰেণ্ডছ।